নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ হয় তোমালোকে ভিডিঅ'টো ঠিকে ক্লিক কৰিছা এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে হিষ্ট্ৰি 6 ৰ ভিতৰত 6 পাবলৈ সক্ষম হ'বা 100% গ্যাৰান্টি আছে ওকে তো চোৱা এইচএছ সেকেন্ড ইয়াৰ হিষ্ট্ৰি 100% কমন 6 মাৰ্ক কুৱেশ্চন ফৰ 2025 ফাইনেল আজি আমি এই ভিডিঅ'টো 6 নম্বৰী এটা প্ৰশ্নৰ কথা আলোচনা কৰিম যোনটো থাকে ড্ৰ এ মেপ অফ ইণ্ডিয়া এণ্ড প্লট প্লেसेस হয় ভাৰতবৰ্ষৰ এখন মেপ অকা আৰু অঞ্চলবোৰ চিহ্নিত কৰা এই ভিডিঅ'টো ফৰ both ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা হয় বহু ষ্টুডেণ্টৰ কি প্ৰবলেম থাকে যে 5 নম্বৰী এটা কুৱেশ্চন আহে যে ভাৰতৰ এটা মানচিত্ৰ আঁকি তলৰ দিয়া ঠাইবোৰ চিহ্নিত মানে বহোৱা লোকেশনবোৰ প্লট কৰা হয়নে বহুতে কি কৰে যেতিয়া এই কুৱেশ্চনটো অৰ এটা দি বেলেগ এটা কুৱেশ্চন থাকিব সেই কুৱেশ্চনটো লিখিবলৈ যায় কিন্তু সেই কুৱেশ্চনটো লিখিলে জানো তোমালোকে 6 ৰ ভিতৰত 6 পাবলৈ সক্ষম হ'বা নহবও পাৰা কাৰণ তোমালোকৰ কাৰেক্ট নহবও পাৰে কিন্তু যদি তোমালোকে ভাৰতৰ মানচিত্ৰখন ধুনীয়াকৈ আঁকিব পাৰা আৰু লগতে যিবোৰ ঠাই আছে সেইবোৰ বহাই দিব পাৰা তেনেহলে তোমালোকে 6 ৰ ভিতৰত 6 100% পাবা ওকে তো এই ভিডিঅ'টোত আমি জানিম ভাৰতৰ মানচিত্ৰ কেনেকৈ আঁকিবা অতি সহজতে সকলোতকৈ বেষ্ট এণ্ড পাৰফেক্ট টেকনিক এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে ভাৰতৰ মানচিত্ৰ অতি পাৰফেক্ট একদম পাৰফেক্ট মানচিত্ৰ আঁকিবলৈ সক্ষম হ'বা তোমালোকে ষ্টেপ বাই ষ্টেপবোৰ ভিডিঅ'টো চাবা আৰু কি বহুৱাব আহিব পাৰে 2015 বা 2023 চনলৈ যি বহুৱাব আহিছিল এই ভিডিঅ'টোত গোটেইখিনি তোমালোকে পাবা প্ৰথমতে তোমালোকে চাই লোৱা যে ভাৰতৰ মানচিত্ৰ কেনেকৈ আঁকিবা ষ্টেপ বাই ষ্টেপ তোমালোকে চাই লোৱা ওকে ভিডিঅ'টোত গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ তোমালোকক দেখুৱাম তোমালোকে চাব পৰা এটা A4 সাইজ পেপাৰ লৈছো ধৰি লোৱা তোমালোকে এইটো ফাইনেল এক্সামৰ পেপাৰটো এনেকুৱা হ'ব তো এই পেপাৰটোত আমি মাজতে কেইটামান প্ৰথমে ডায়াগ্ৰাম আঁকিব লাগিব তোমালোকে ডায়াগ্ৰামবোৰ চাব পৰা হয় আমি আয়ত এটা আঁকিব লাগিব এটা বৰ্গ আঁকিব লাগিব আৰু এটা ট্ৰায়াঙ্গেল আঁকিব লাগিব প্ৰথমটো চোৱা 1 নম্বৰ আমি প্ৰথমতে এটা ট্ৰায়াঙ্গেল আঁকিম হয় এটা আয়ত আঁকিম আমি আয়তটো 13 সেন্টিমিটাৰ দিশ আৰু প্ৰস্থটো 5 সেন্টিমিটাৰ লম হয় লেন্থটো 13 সেন্টিমিটাৰ আৰু ব্ৰেডটো 5 সেন্টিমিটাৰ লম দেখা পাইছা তোমালোকে এইটো আমাৰ প্ৰথম ষ্টেপ হ'ব বুজি পাইছা তাৰ পিছত তোমালোকে আমাৰ 2 নম্বৰটো আঁকিব লাগিব 2 নম্বৰটো আঁকিবৰ কাৰণে যি লেন্থ আৰু ব্ৰেড আছে 13.5 লৈ তোমালোকে এটা বৰ্গ আঁকিব লাগিব তোমালোকে গম পাইছা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা স্ক্ৰিনশ্বট মাৰি গুটেখিনি তোমালোকে ৰাখিব পাৰা তোমালোকে নিজে চেষ্টা কৰিবৰ কাৰণে ওকে তাৰ পিছত থাৰ্ড নম্বৰ ষ্টেপ যোনটো আছে থাৰ্ড নম্বৰত আমি ট্ৰায়াঙ্গেল এটা আঁকিব লাগিব কিন্তু ট্ৰায়াঙ্গেলটো ক'ৰ পৰা আঁকিম তোমালোকে চাই লোৱা যি বাওফাল আছে বাওফালৰ পৰা 1.5 সেন্টিমিটাৰ দূৰত আৰু সোফালৰ পৰা 4.5 সেন্টিমিটাৰ দূৰৰ পৰা আমি 7 সেন্টিমিটাৰ দীঘল এটা ট্ৰায়াঙ্গেল আঁকিম দেখা পাই আছা তোমালোকে 7 সেন্টিমিটাৰ এটা ট্ৰায়াঙ্গেল আঁকিম এই ট্ৰায়াঙ্গেল অকাৰ পিছত তোমালোকৰ গুটেখিনি যিমান তোমালোকৰ ফ্ৰেমটো আছে এই ফ্ৰেমটো তোমালোকৰ কমপ্লিট হৈ যাব দেখা পাই আছা আৰু এই ফ্ৰেমটোৰ সহজতে আমি অতি সহজতে ভাৰতৰ মানচিত্ৰখন আঁকিব পাৰিম ওকে বুজি পাইছা এতিয়া আমি নেক্সট এটা পেজলৈ যাও নেক্সট পেজটোত আমি ধুনিয়াকে বাকি 13 সেন্টিমিটাৰ এইবোৰ আঁকি লোৱা নাই ডাইৰেক্ট আমি ফাইনেল মেপখন আঁকিবৰ কাৰণে ব্যৱহাৰ কৰিম ওকে সোৱা তোমালোকে এস আঁকিব পাৰা কিন্তু ইয়াতে আমি প্ৰথমতে উল্টা এস এটা আঁকিব লাগিব সোৱা উল্টা এস আঁকি দিলো আৰু লগতে এটো আমি কানেক্ট কৰি এই চিনটোলৈ কানেক্ট কৰি দিলো আৰু ইয়াতে আমি সিধা এস এটা আঁকি দিলো আঁকি কেনে দুটা কানেক্ট কৰি দিলো যিটো আছিল তাৰ পিছত আমি উঠাই কেনে এখিনিত আমি ৰাজস্থান আৰু গুজৰাট মহাৰাষ্ট্ৰখিনি আমি আঁকি ল'ব লাগিব দেখা পাই আছা তোমালোকৰ কাৰণে সহজ হৈ গৈছে সাগে তাৰ পিছত তোমালোকে যি আমাৰ উত্তৰ পূৰ্বাঞ্চল আছে এই পূৰ্বাঞ্চলটো আঁকিবৰ কাৰণে তোমালোকে অকমান নমাই দিব লাগিব তাৰ পিছত তোমাৰ ওচৰ আমাৰ ওপৰতে কি আছে এখন ৰাষ্ট্ৰ আছে নেপালটো আমি কাটিব লাগিব কাটি কেনে আমি এখিনি দাৰ্জিলিং আৰু সিকিমখিনি আঁকি তাৰপিছত আমি আমাৰ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলটো আঁকিম দেখা পাই আছা তোমালোকে আকাৰ পিছত আমি গুটেখিনি আনি কেনে এনেকে কানেক্ট কৰি দিম আমাৰ যি ট্ৰায়াঙ্গেল আছে ট্ৰায়াঙ্গেলৰ লগত আমি কানেক্ট কৰি দিম তোমালোকে দেখা পাইলা এতিয়ালৈ আমাৰ ভাৰতৰ মানচিত্ৰটো বহুখিনি পাৰফেক্ট হৈ গৈছে হয় যি জম্মু কাশ্মীৰ আছে হিনি তোমালোক অকমান ঠিক কৰিব পাৰিবা তাৰ পিছত আমি ডাইৰেক্ট ট্ৰায়াঙ্গেলৰ সহায়ত দুটকেখিনি এনেকে টানি দিম তললৈ তাৰ পিছত এইটো আমি অকমান ভিতৰ পিন্ধি নিম অকমান বাহিৰ পিন্ধি নি কেনে ভিতৰ পিন্ধি সোমাই গৈ ডাইৰেক্ট সিধা আমি একেবাৰে আমাৰ যি ওয়েস্ট বেংগল আছে ওয়েস্ট বেংগল লগত কানেক্ট কৰি দিম তোমালোকে চাব পৰা ভাৰতৰ মানচিত্ৰ বেষ্ট টেকনিক হয় আৰু পাৰফেক্ট টেকনিক হয় আমি পারফেক্টলি আঁকিছো যদি তোমালোকে হাতেৰে আঁকিব যোৱা তোমালোকৰ সঠিক নহব পাৰে হয়নে তোমালোকৰ সঠিক নহব পাৰে তো এই টেকনিকটো যোনটো আছে এইটো সবতকে বেষ্ট টেকনিক আৰু পারফেক্ট টেকনিক কিন্তু তোমালোকে মেপ আঁকিলে নহব মেপ আঁকাৰ লগে লগে তোমালোক ওচৰৰ যি চাৰিসীমাবোৰ আছে বিদেশী ৰাষ্ট্ৰবোৰ আছে যেনে নেপাল বাংলাদেশ म्यांमार পাকিস্তান চীন গুটেখিনি তোমালোকে আঁকিব লাগিব তেতিয়াহে তোমালোকে 5ৰ ভিতৰত 5 পাবা আৰু লগতে তোমালোকে যি
পূব পশ্চিম উত্তৰ দক্ষিণ এইখিনিত এই যেটো কম্পাস আছে কম্পাসটো তোমালোকে আঁকি দিবা ওকে আশা কৰো তোমালোকে ভাৰতৰ মানচিত্ৰখন কেনেকৈ আঁকিব লাগে একেবাৰে বেষ্ট আৰু পাৰফেক্ট টেকনিকটো তোমালোকে গম পালা তো এতিয়া তোমালোকে যদি দুবাৰ বা তিনিবাৰ যদি ট্ৰাই কৰা সেম যেনেকৈ কৈ দিছো মই তেনেকৈ কৈ দিলে তোমালোকে ভাৰতৰ মানচিত্ৰটো একদম পাৰফেক্টলি আঁকিব পাৰিবা আৰু ভাল এটা নম্বৰ 6 ৰ ভিতৰত 6 পাবলৈ সক্ষম হ'বা কিন্তু এতিয়া আহিল আমাৰ মেইন প্ৰবলেম কি বহুৱাব আহিব পাৰে হয়নে 2015 পৰা 2023 চনলৈ যি বহুৱাব আহিছিল সকলোবোৰ এই ভিডিঅটোত পাই যাবা তোমালোকে তো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চোৱা 2015 চনত আহিছিল draw a map of India and show the state where the following languages are state language অপশন গিটা দিছে মালায়ালাম ওড়িয়া তেলেগু কানাডা হয় ভাৰতৰ এখন মানচিত্ৰ আকি প্ৰদেশবোৰ বহুৱা যত তলত দিয়া ভাষাবোৰ ৰাজ্যিক ভাষা তো এইবোৰ ভাষা কোন কিটা ৰাজ্যত কোৱা হয় তাকে আমাক বহাব দিছে সোৱা প্ৰথমটো কি আছে মালায়ালাম হয়নে মালায়ালাম ক'ত কোৱা হয় মালায়ালাম কেৰালাত কোৱা হয় তো কেৰালাত ধুনিয়াকে আমি দেখাই দিম তাৰ পিছত বি নম্বৰটো কি আছে ওড়িয়া আমি গমে পাও ওড়িয়া উৰিষ্যাত হয় হয়নে এখন উৰিষ্যা হয় তো তাত আমি বহাই দিম তাৰ পিছত সোৱা নেক্সট সোৱা তেলেগু ক'ত হয় তেলেগু হল আমাৰ এই তামিলনাডুত কোৱা হয় তো তেলেগু আমি তামিলনাডুত আমি দেখাই দিলো তামিলনাডু আৰু তেলেংগানা এই দুইটা ঠাইত কোৱা হয় হয়নে দুইটা কি হৈছে ৰাজ্যৰ মানে মাতৃভাষা তাৰপিছত ডি নম্বৰটো আছে কানাডা ক'ত কোৱা হয় কৰ্ণাটকত কানাডা কোৱা হয় ওকে তো তোমালোকৰ পুৰা পাৰফেক্টলি এনেকে মেপটো গোটেই ষ্টেট বাউণ্ডাৰীবোৰ না কিলো একো প্ৰবলেম নাই তোমালোকে য'ত হয় এটা তোমালোকে আনুমানিক বহাই দিবা জাস্ট পাৰফেক্ট হাইট বহিব লাগে ওকে তেনেকে হলে কিন্তু তোমালোকে 6 ভিতৰত 6 মাৰ্ক দিব আৰু এক্সামিনাৰৰ পুৰা কাৰেক্ট মাৰ্ক দিবই দিব ওকে চিন্তা কৰিব নালাগে নেক্সট 2016 টো সোৱা draw a map of India and mark the 4 important center of the revolt of 1857 ভাৰতৰ মানচিত্ৰ এখন আকি 1857 চনৰ বিদ্ৰোহৰ 4টা প্ৰধান কেন্দ্ৰ বহুৱা এটো মেপ আকি দিয়া নাই জাস্ট কৈ দিছো দিল্লী হ'ব তাৰ পিছত কানপুৰ হ'ব লখনৌ আৰু ঝান্সী হ'ব তো ক'ত বহিব মই লিখি দিছো তোমালোকে ধুনিয়াকে মেপত বহাই ল'ব পাৰিবা ওকে তোমালোকে জাস্ট এবাৰ চাই গলে হৈ যাব নেক্সট কোৱেশ্চন 2017 ত সোৱা draw a map of India and mark the following places যি এই প্লেস গিটা দি দিছে যেনে পাটলিপুত্ৰ আগ্ৰা অমৃতসৰ চেন্নাই কলকাতা এণ্ড গোৰগাঁও হয়নে তো এই মেপটো সোৱা এই মেপটোত কেৱল এগিটাই নহয় ইয়াৰ বাহিৰে বহুত গিটা ইম্পৰ্টেন্ট পাই যাবা তোমালোকে ভিডিওটো পোষ্ট কৰি স্ক্ৰিনশ্বটটো লৈ ল'ব পাৰা এই মেপটো তোমালোকে কেৱল এইগিটা ঠাই নহয় যোনগিটা ঠাই কৈছে আৰু বহুত পাবা যোনগিটা 2020 2023 টো আহিছিল গোটেবোৰ পাই যাবা ওকে এটো হিষ্ট্ৰী কিতাপ এখনৰ পৰাই লোৱা হয় ওকে নেক্সট কোৱেশ্চন লাগবাহু 2018 সোৱা 18 ত কি আহিছিল draw a map of India and mark the following places যেনে গুৱাহাটী জোৰহাট হয় বনাৰস তাৰপিছত দিল্লী কানপুৰ মুম্বাই তো তোমালোকে চাব পাৰা আসলতে তোমালোকে জানাই ক'ত বহে তো তোমালোকে ধুনিয়াকে বহাই দিবা ওকে ভিডিওটো পোষ্ট কৰি তোমালোকে লোকেশনবোৰ চাই ল'ব পাৰা যেনে জোৰহাট আমি ক'ত আছে আমি সকলোৱে জানো গুৱাহাটী জানো হয়নে বনাৰসী জানো উত্তৰ প্ৰদেশত আছে কানপুৰ উত্তৰ প্ৰদেশত আছে আৰু দিল্লী ক'ত আছে আমাৰ ৰাজধানী হয় আৰু মুম্বাইটো তো জানাই একেবাৰে আৰব সাগৰৰ ওচৰত ওকে হৈ গল নেক্সট কোৱেশ্চন 2019 ৰ সোৱা 2019 ত কি দিছে draw a map of India and identify the location of the following ancient town বোৰৰ লোকেশনবোৰ বহাব দিছে যেনে পাটলিপুত্ৰ কনৌজ তাৰপিছত মথুৰা তাৰপিছত কোশাম্বী তাৰপিছত উজ্জেৰী আৰু প্ৰাগজ্যোতিষপুৰা যেনে আমাৰ গুৱাহাটী সোৱা আমি অপচন সাইডত লিখিও দিছো গুৱাহাটী তাৰপিছত পাটলিপুত্ৰ ক'ত আছিল পাটনাত আছিল হয়নে তাৰপিছত উজ্জেনত আছে তাৰপিছত গুটেখিনি আমি এনেকে মেৰঠবোৰ বহাই দিছো হয়নে তো তোমালোকে ভিডিওটো পোষ্ট কৰি ধুনিয়াকে চাই ল'ব পাৰা নেক্সট আগবাহু ওকে তো ইমানখিনি আছিল বাকি গিটা জিমানবোৰ 2020 2023 আহিছিল হেগিটা ৰিপিট হৈছিল ম্যাক্সিমাম ইয়াৰ পৰাই ৰিপিট হৈছে তো ইমানখিনি আৰু দিয়া নাই তো যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিবা কাৰণ বহুত কেইটামান এক্সাম আছে সেই এক্সামবোৰতো তোমালোকৰ যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইবোৰ দি থাকিম ওকে আৰু যদি তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব বিচাৰা তেনেহলে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু ইনষ্টাগ্ৰামত মোক ফলো কৰি ল'ব পাৰিবা তো আজিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকৰ এক্সাম ভালে যাওক তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই